এই কথাটোত মই ক'লে নিজৰ কথাটো নিজে কোৱাটো টান। মই ধুবুৰী সমষ্টিৰ সন্মানীয় ভোটাৰৰাইজৰ ওপৰত এৰি দিছোঁ। তেখেতসকলে যদি মোক সফল বুলি ভাবে মই সফল, আৰু যদি কয় ব্যৰ্থ মোক ভোটেই দিব নালাগে। মই নিৰ্বাচনত থিয় হৈছোঁ। এইটোতো নিৰ্বাচনৰ এটা পৰম্পৰা চিষ্টেম। যদি তেখেতসকলে ভাবে যে বিধায়ক নজৰুল হকে সফল হ'ব পৰা নাই, তেখেত ব্যৰ্থ, মই অনুৰোধ কৰিছোঁ মোক ভোটেই দিব, কাৰণ এজন দক্ষ বিধায়কৰ দৰকাৰ। ডেভেলপমেণ্ট কৰিবলৈ হলে বিভিন্ন ঠাইত নিৰাপত্তাৰ কথা আছে। NRCত যি ধৰণে আক্ৰোশমূলকভাৱে বাংলাদেশী বনাব খুজিছিল আমাৰ মানুহসকলক, NRCৰ কাগজ পাতি নিদিয়ে, যথেষ্টভাৱে মই লাগি থাকি বিষয়াসকলৰ লগত যুদ্ধ কৰি অসমৰ ভিতৰত আটাইতকৈ বেছি আমাৰ ধুবুৰী সমষ্টিত যিবিলাক ভাৰতীয় নাগৰিক NRCত নাম উঠিবলৈ সক্ষম হৈছে। এইবাৰ এছাৰত ৭,০০০ নাম কাটা আৰম্ভ কৰিছে, ৭,০০০ মান কাটিছে। যেতিয়া মই গম পাওঁ লগে লগে মই উপায়ুক্ত, ইলেকশ্যন অফিচাৰ, বিষয়া কৰ্মচাৰীৰ লগত যোগাযোগ কৰি এটা নামো এছাৰত বাতিল হ'ব দিয়া নাই, গোটেইখিনি অন্তৰ্ভুক্ত মই ধুবুৰীৰ সন্মানীয় ভোটাৰৰাইজৰ কাৰণে কৰিছোঁ। আৰু এইবিলাক নিৰাপত্তাৰ কথা, জীৱনৰ নিৰাপত্তা, গণতান্ত্ৰিক দেশত বাস কৰি ভোটাধিকাৰ যদি নাথাকে, ভোটাধিকাৰ ৰক্ষা কৰাটো এইটো এটা বিজেপি চৰকাৰ আৰু ইলেকশ্যন কমিশনে গোটেই ইণ্ডিয়াত এটা ত্ৰাস সৃষ্টি কৰিছে। তেখেতসকলে বিজেপিৰ হৈ কাম কৰিছে। জীৱিত ব্যক্তিবিলাকক মৃত্যু বনাই এছাৰৰ পৰা 7 নম্বৰ ফৰ্মৰ জৰিয়তে যি বাতিলৰ চেষ্টা কৰিছিল, সেই বাতিলটো মই বানচাল কৰিবলৈ সক্ষম হৈছোঁ। তাক এই কথাটাও মই বুজি পোৱা নাই বিজেপিৰ যিসকল ব্যক্তিয়ে কয়। এতিয়া এজন যদি বড়োলেণ্ডৰ কাৰণে বড়োলেণ্ডৰ মানুহ কয়, তেতিয়া সাম্প্ৰদায়িক নহয়। কাৰ্বিৰ কাৰণে কাৰ্বিসকলে কয়, টি গাৰ্ডেনৰ মানুহসকলক মাটি পট্টা দিলে, আমিতো বাধা দিয়া নাই। বিধানসভাত বৰঞ্চ সমৰ্থন কৰিছে, ময়ো তাত থিয় হৈ হাত চাপৰি দিছোঁ, সমৰ্থন কৰিছোঁ। এতিয়া আমাৰ যিবিলাক উচ্ছেদিত মানুহ আছে, অন্যায়ভাৱে যে উচ্ছেদ কৰিলে, এইবিলাকক যদি পট্টা নিদিয়ে, এই কথাখিনি মাইনৰিটিৰ নামত মই নাম ধৰি মুছলিম মানুহ যে অন্যায় কৰি আছে বিজেপি চৰকাৰে, কংগ্ৰেছো কৰিছিল আগতে, বিজেপিও কৰি আছে, এই ক্ষেত্ৰত নাম ধৰি কোৱাত মই অন্যায় বুলি নাভাবোঁ। গণতান্ত্ৰিক দেশত হলে চৰ অঞ্চলত মুখ্যমন্ত্ৰী ডাঙৰীয়া এইবাৰ বিধানসভাত আমি সজৰে উত্থাপন কৰিম, আগত চৰৰ জমিবিলাক সাৰ্ভে হ'ব লাগে। তাৰপিছত যদি ভাৰতীয় মানুহ হয় মুখ্যমন্ত্ৰী ক'লে নহ'ব, তেখেত অন্যৰ ওপৰত নহয়, ৰুল অফ ল সকলোকে মানি চলিব লাগিব। তেখেত সাৰ্ভে কৰি যদি তেনেকুৱা মানুহ ওলায় যাৰ জমা জমি নাই, ঘৰ বাৰী নাই, যদি ভাৰতীয় পট্টা দিব লাগিব। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া এই যোৱা কেইদিনত যিখিনি ভাৱে কৰিছে ইমান সহজ নহয়। তেখেত চৰকাৰ আহিবনে নাই, এইটো এটা ডাঙৰ প্ৰশ্ন হৈ আছে। চৰকাৰত আহিবনে নাই, আমিতো বিচাৰিছোঁ আমি গোটেই বিজেপি বিৰোধী ৰাজনৈতিক দলবিলাক, যদিও আমি মিত্ৰতাত নাই, তথাপিও আমি কামনা কৰোঁ বিজেপিক বিদায় দিয়াৰ ক্ষেত্ৰত। অখিল গগৈ ডাঙৰীয়া কালি শুনিলোঁ তেখেতৰ বক্তব্য, ইতিমধ্যে 60টা না 65টা কেণ্ডিডেট দিছে, আকৌ 10-12টা দিব, 75-80 জন দিব। তো তেখেতে ভোট, অসমৰ জনসাধাৰণে যদি আমাক মেণ্ডেট দিয়ে আৰু কংগ্ৰেছৰ যদি সংখ্যা নাথাকে, AIDF-ক মাতিলে AIDF যাব চৰ্ত সাপেক্ষে। আমাৰ যিখিনি জেনুইন দাবী, বিভিন্ন জনগোষ্ঠীৰ, কাষ্ট কমিউনিটিৰ যিখিনি দাবী আঁতৰাই ৰখিছে, এতিয়া কি কাৰণত ৰখিছে, তথাপিও আমি বিজেপিক অসমৰ পৰা বিদায় দিয়াৰ ক্ষেত্ৰত আমি কংগ্ৰেছৰ লগত মিত্ৰতাত নাথাকিলেও আমি বিচাৰোঁ কংগ্ৰেছৰ নেতৃত্বতে চৰকাৰ হওক, গৌৰৱ গগৈ ডাঙৰীয়া